আমি বনাইছোঁ ভাঙি গ'ল আৰু বনাম আমি থানা ভাঙি গৈছে আৰু বনাম মেডিকেল ভাঙি গৈছে বিজেপিত তেওঁলোকে কেইটামান পইচাৰ প্ৰলোভন দিব আপোনালোকে বিশ্বাস নকৰিব আৰু এই গুণ্ডা দলবিলাকক বুজাই দিবলৈ আপোনালোকক এই গুণ্ডা দিব বুজাই কওক যিয়ে আপোনালোকক আমাৰ নলবাৰী জিলাৰ পৰা বৰপেটা জিলাৰ পৰা কাগজখন আছে নে আপোনালোকৰ অৰ্ডাৰ কমিটি আছে নে নাই অৰ্ডাৰৰ কমিটি পাইছেনে নাই নলবাৰীত দিছে যিটো প্ৰস্তাৱ দিছে চৰকাৰক এই বৰপেটাৰ পৰা আমি নলবাৰী জিলাৰ 3খন পঞ্চায়ত বৰপেটাত চামিল কৰি ধুবুৰী সমষ্টিৰ অন্তৰ্ভুক্ত কৰিব লাগে সেই কাগজখন আছেনে নাই আপোনালোকৰ আছেনে নাই মোবাইলত আছে এইখন থৈ দিব আৰু কোনোবাই ভোট বিচাৰিলে ক'ব যে আমাক যে তহঁতে খেতি কৰিবলৈ বিচাৰিছে নি এই ষড়যন্ত্ৰ নায়কবোৰ আমাক উলিয়াই দিয়ে এই ষড়যন্ত্ৰ নায়ক নায়ক কোন কওক বুজিব আচলতে গতিকে ৰাইজ মই সেই কথাটো কৈছোঁ আপুনি ভয় নকৰিব আৰু এটা কথা কম শেষ মই বেছি কথা নকওঁ বতৰ বেয়া এইবাৰ যদি দিল্লীত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হয় আমাৰ মছজিদৰ জিলাখনত উঠিব নোৱাৰে মনোহৰত উঠিব নোৱাৰে আপোনালোকৰ কোনোবা মেম্বাৰো উঠিব নোৱাৰে কিয় নহয় জানে তেওঁ আৰু ইলেকশ্যন নাপাতে তেওঁ আৰু ভাৰতবৰ্ষত ইলেকশ্যন নাপাতে এটাই ইলেকশ্যন পাতিব আৰু পাতি পেলাই তেওঁ ইলেকশ্যন চলাব এই ৰাছিয়াৰ নিচিনা আৰু এটা যি এটা আছে কি এৰ নাম উত্তৰ কোৰিয়াৰ এটা যি আছিল ৰাষ্ট্ৰপতি কি নাম এই কিং জং এই সেনেকুৱা কৰিব গতিকে আপোনালোকে এইবাৰ ভয় নাথাকাব কোনোবা দাবী ধমকিলে ভয় দিয়াত নাই দিল্লীত আমাৰ চৰকাৰ আহি আছে আকৌ গম পাইছে দুটা ইলেকশ্যন হৈ গৈছে আমাৰ 10টা ইলেকশ্যন হৈ গৈছে গৌৰৱ গগৈ জিকিব ৰঘুলা তিৰ্কী জিকিব মাধৱ ৰাজবংশী জিকিব হয়নে নাই গোটেই জিকিব আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে হিন্দু মানুহে ভোট দিয়া হ'ল আমাক কি কৰা যায় এই হিন্দু ভোটৰ কাম ভোট কৰি কিবাকৈ আমি মুছলমান মানুহখিনি ল'ব পাৰোঁ নেকি এতিয়া কি কয় যে অমুক দিন তমুক দিন আৰু আমাৰ বাইদেউসকল এই ডুপ্লিকেট অনুযোগ ভোট পাইছেনে নাই ডুপ্লিকেট অনুযোগ দিছেনে নাই ডুপ্লিকেট অনুযোগ দিছেনে এই ফৰ্ম দিছে খুব চহী লিখি আছে আধাৰ কাৰ্ড লৈছে দিছেনে নাই বিশ্বাস নকৰিব ডুপ্লিকেট চব এইবিলাক চব ডুপ্লিকেট হয়নে নাই চব ডুপ্লিকেট এইবিলাক বিশ্বাস নকৰিব গতিকে মই এটা কথা খালি কৈছোঁ যে আগৰ চৰকাৰৰ সময়ত কি কয় যে আগৰ তেওঁলোকে বহুত কাম কৰিছে এটা বহুত কাম মোক চৰত দেখাই দিব লাগে এটা ডাঙৰ কাম মোক দেখাই দিয়ক কি কৰিছিলে কওকচোন এটা দিয়ক যে আমাৰ চৰত অমুক কৰিছিলে কিবা দিছিল নে কওক ভাওনাবাৰী দিছিলে আমাৰ চৰত দিছে নেকি পুৰণাবাৰীত দিছে নেকি আমি কিন্তু এখন ভেঞ্চাৰ স্কুল কৰিছিলোঁ আমাৰ চৰ হায়াৰ ছেকেণ্ডেৰী কৰি দিছোঁ কিন্তু আমাৰ ভাওনাবাৰী ইংলেণ্ড হায়াৰ ছেকেণ্ডেৰী কৰি দিছোঁ হয়নে নাই কওক দিছেনে নাই কওক আৰু দিম আৰু কি মেট্ৰিকৰ চেণ্টাৰটো আমি কৰি দিছোঁ বুজিলে নাই কওক আমি আৰু কি আমি থানাটো আৰু বনাম আমি ইতিমধ্যে চেঞ্চন হৈ গৈছে গতিকে সেইকাৰণে কৈছোঁ আগৰ চৰকাৰৰ ইয়াত একো চিন নাই ইয়াততো মাত্ৰ বৰপেটাতো একো চিন নাই চিন এটা আছে যে এনৰেগাৰ 235 কোটি মাৰি পেলাই খোৱাৰ চিন আছে হয়নে নাই কওক এনৰেগাৰ 235 কোটি টকা মাৰি পেলাই খোৱাৰ চিনটো ৰাখিব গৈছে তাৰে বাহিৰে বিজেপি চৰকাৰৰ ইয়াত একো কাম নাই আছে নেকি কওক একো কাম নাই খালি পইচা মাৰা কাম জব কাৰ্ড দিব আৰু আমাৰ হিৰোজনৰ কিমান জব কাৰ্ড আছে তৃণমূল জব কাৰ্ড 7,000 মান আছে 4,000 মান আছে 7,000 এই হোৱা জব কাৰ্ডেদি পইচাটো উলিয়াই মাল খাই আছে আৰু নেতা হৈ আছে গতিকে আপোনালোকে অহা 7 তাৰিখৰ নিৰ্বাচনত আমাৰ 1 নম্বৰত দীপ বায়ন ডাঙৰীয়া আছে আমাৰ দীপ বায়ন ডাঙৰীয়া কি ভাষণ দিব চাব আমি সেইকাৰণে এদিন আহিছোঁ কৈছে আমি আছোঁ আপোনালোকৰ আপোনালোকে ইভিএমৰ 1 নম্বৰ বুটামটো দীপ বায়নৰ নামত আছে মোৰ নামত দিগন্ত এওঁৰ নামত দীপ দৰ দি গৈছে আৰু ইংৰাজীত দি মই কৈছোঁ দেই হয়নে নাই গতিকে এইবোৰ ভাল গতিকে আপোনাক চাব লাগিব আৰু কোনো মানুহে যাতে বিজেপিক এটাও ভোট নিদিয়ে তাৰ বাবে আপোনালোকে ব্যৱস্থা কৰিব লাগিব এটা কথাই ক'ব যে তহঁতে আমাক নলবাৰীৰ পৰা খেদি বৰপেটাত চামিল কৰি ধুবুৰী সমষ্টিৰ অন্তৰ্ভুক্ত কৰিব
চেষ্টা কৰিছিলি ষড়যন্ত্ৰ কৰিছিলি সেই ষড়যন্ত্ৰৰ পতক আমি 7 তাৰিখে EVM-ৰ যোগেদি দিম কি বলা নাই একদম দীঘলীয়া নকৰোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই বতৰটো আপোনালোকে আছে আমি আকৌ আহিম আমি এদিন খুব দুখীয়া দুখ পাইছোঁ হেলিকপ্টাৰৰ পৰিৱেশ নাই বতৰৰ কাৰণে আৰু নিশ্চিতভাৱে পুনৰ আমি আহিম মই সকলোকে এটা খালি শ্লোগান দিম কি বুলি কওক মই কম যে ভুৱা অৰুণোদয় বিতৰণ বন্ধ কৰক আপোনালোকে বন্ধ কৰক কংগ্ৰেছ জিন্দাবাদ ভুৱা অৰুণোদয় পত্ৰ বিতৰণ বন্ধ কৰক ভুয়া অরুণোদয় পত্র বিতরণ বন্ধ করো ভুয়া অরুণোদয় পত্র বিতরণ বন্ধ করো কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ